ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস আদৰ্শ প্ৰাথমিক বিদ্যালয়ত আজি অনুষ্ঠিত হৈছে গুণোৎসৱ। ঢেকিয়াজুলি লোকনায়ক অমিয় কুমাৰ দাস আদৰ্শ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা গুণোৎসৱত বুধবাৰে পুৱা 9:45 পৰিৱেশন বাবে উপস্থিত হয় ওদালগুৰি জিলাৰ সমাজ কল্যাণ বিষয়া ধীৰাজ কুমাৰ তালুকদাৰ। তেখেতৰ সৈতে সংগ দিয়ে শিক্ষা বিভাগৰ ওদালগুৰি জিলা শিক্ষা বিষয়া আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা ক্ৰমে আব্দুল ৱাহাব আৰু এলউইনা খাকলাৰী। উল্লেখ্য যে শিক্ষাৰ মান অধিক উন্নত কৰাৰ উদ্দেশ্যৰে ৰাজ্যৰ শিক্ষা বিভাগৰ উদ্যোগত সমগ্ৰ ৰাজ্যতে পৰ্যায়ক্ৰমে বিদ্যালয়সমূহত অনুষ্ঠিত হৈছে গুণোৎসৱ। সমান্তৰালভাৱে ঢেকিয়াজুলি অমিয় কুমাৰ দাস প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈছে 2024 বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ। এই ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপক আদৰণি জনালে ঢেকিয়াজুলি অমিয় কুমাৰ দাস আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী লক্ষী দেৱীয়ে। আজি লোকনায়ক অমিয় কুমাৰ দাস প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱ আয়োজন হৈ আছে। এই গুণোৎসৱৰ জৰিয়তে ইয়াত এটা বস্তু প্ৰতিফলিত হৈছে যে এইখন বিদ্যালয়ত যি কমিউনিটি পাৰ্টিচিপেশ্যন এয়া খুব লক্ষণীয়। ৰাতিপুৱা ভাগত আমি বহি মূল্যায়ক 3গৰাকী যেতিয়া উপস্থিত হৈছোঁ দেখা পাইছোঁ প্ৰায় 2 শতাধিক অভিভাৱিকা ইয়াত উপস্থিত আছে আৰু খুব সুন্দৰ এক পৰিৱেশৰ মাজত প্ৰাতঃসভাৰ জৰিয়তে আজিৰ দিনৰ কাৰ্যক্ৰমণিকা আৰম্ভ হৈছে। বিদ্যালয়খন এটি সুকীয়া পৰিচয় আছে। শোণিতপুৰ জিলাৰ ভিতৰত এটি উন্নতমানৰ বিদ্যালয় বুলি আমি ধৰিব পাৰি, কাৰণ ইয়াতে অভিভাৱকসকলৰ বিশ্বাস তথা আশ্বাস আমি দেখা পাইছোঁ। প্ৰায় 550ৰো অধিক ল'ৰা ছোৱালী ইয়াত নামভৰ্তি কৰাইছে। এইখন বিদ্যালয়ত বৰ্তমান পৰীক্ষা চলি আছে। আমি বাকী যিখিনি মূল্যায়নৰ পৰ্যায় আমি লাহে লাহে সমাপ্ত কৰিম। আশা ৰাখিছোঁ আমাৰ এই বিদ্যালয়খন ভৱিষ্যতে আৰু আগবাঢ়ি যাব তথা এই অঞ্চলৰ কাৰণে বা গোটেই অসমৰ কাৰণে এক সুকীয়া চিনাকি হৈ পৰিব। আৰু এই গুণোৎসৱৰ জৰিয়তে আমি ওদালগুৰি জিলাৰ পৰা বহি মূল্যায়ক হিচাপে আহি আৰু একোজন শিক্ষা বিষয়া তথা সমাজ কল্যাণ বিষয়া হিচাপে আমি জানিব পাৰিলোঁ যে চৰকাৰী বিদ্যালয়ত অভিভাৱকসকলৰ যি বিশ্বাস বা আস্থা এয়া এতিয়াও প্ৰতিষ্ঠিত হৈ আছে। আমি সকলো চৰকাৰী বিদ্যালয়তে আমি শিক্ষকসকলে যদি কঠোৰ পৰিশ্ৰম তথা শ্ৰম আৰু সমাজৰ মানুহৰ যদি আগ্ৰহ থাকে, প্ৰতিখন বিদ্যালয় আমি এনেকেই আগবঢ়াই লৈ যাবলৈ সক্ষম হ'ম। ধন্যবাদ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।